আমি ট্ৰাইবেল জনসাধাৰণে সন্মুখীন হোৱা সমস্যা, বিটিআৰত নন ট্ৰাইবেলৰ সমস্যা, অধিকাৰ সুনিশ্চিত কৰাৰ বিষয়, অন্যান্য যিবিলাক বিষয় আছে, নিৰ্বাচন সন্মুখত আছে, ছেপ্টেম্বৰত নিৰ্বাচন হ'ব। আমি কি ৰাজনৈতিক দল হিচাপে কি চিন্তা ভাৱনা কৰিছোঁ তাকে কোৱাৰ কাৰণে আজি আমি এই সভাখন আহ্বান কৰিছোঁ। জনসভা এতিয়ালৈকে আমি ফাইনেলাইজ কৰা নাই, কিন্তু আমি ইলেকশ্যন খেলিম। এতিয়ালৈকে ফাইনেল কৰা নাই, আমি ইলেকশ্যন খেলিম। ইয়াতো খেলিম, আমি গড়েশ্বৰ সমষ্টিতো খেলিম, তামোলপুৰ সমষ্টিতো খেলিম, আৰু এইপিনে বাক্সাতো খেলিম। এইটো আমি খেলাটো নিশ্চিত। এতিয়া বিভিন্ন এতিয়ালৈকে সিদ্ধান্তলৈকে অহা নাই। বিভিন্ন ৰাজনৈতিক দলৰ লগত কথা বতৰাও চলি আছে। আমি কৈ আছোঁ যে ভাৰতীয় জনতা পাৰ্টিক বাদ দি পেলাই যিবিলাক দলে নিৰ্বাচন খেলিব খুজিছে তেওঁলোকৰ লগত আমি যাতে এখন এটা বুজাবুজি কৰি পেলাই নিৰ্বাচন খেলিব পাৰোঁ তাৰ চেষ্টাত আমি এতিয়ালৈকে কৰা নাই। কোনে বিজেপিৰ পৰা ওলাই আহে এইটোতো চাব লাগিব। এতিয়াতো দুইটা দলে বিজেপিৰ লগত আছে। মই বক্তৃতাটো কৈছোঁ, UPPL প্ৰত্যক্ষভাৱে বিজেপিৰ লগত আছে, মন্ত্ৰীসভাত আছে, আৰু BPF তেওঁলোকে বাহিৰৰ পৰা এইখন চৰকাৰক, ভিতৰৰ পৰাই এইখন চৰকাৰক সমৰ্থন দিছে। যদি মন্ত্ৰিত্ব পোৱা নাই, মন্ত্ৰিত্ব তেওঁলোকে বিচাৰিও আছিল, তেওঁলোকে সমৰ্থন দি আছে। তেনে ক্ষেত্ৰত এতিয়া ৰাজনৈতিকভাৱে তেওঁলোকে কি অৱস্থান গ্ৰহণ কৰে এই বিষয়বিলাক বিবেচনা কৰিহে আমি সিদ্ধান্তটো ল'ম। আমি সকলো প্ৰচেষ্টাই অব্যাহত ৰাখিছোঁ। আঞ্চলিক দল, বামপন্থী দল ঐক্যবদ্ধ হোৱাৰ কথা ভাবিছোঁ। কংগ্ৰেছৰ লগতো আমি কথা বতৰা পাতি আছোঁ। আমি কংগ্ৰেছ যিহেতু বৃহত্তম দল, কংগ্ৰেছক বাদ দি পেলাই আমি বিজেপিক পৰাজিত কৰাৰ কথাটো আমি ভবা নাই। বিজেপিক পৰাজিত কৰিব লাগিলে কংগ্ৰেছ বৃহত্তম দল হিচাপে অন্য বিৰোধী দলৰ লগত তাত বুজাবুজিলৈকে আহিব লাগিব, যাতে আমাৰ শ্লোগানটো হৈছে মেক্সিমাইজ এণ্টি বিজেপি ভোট। যিমান এণ্টি বিজেপি ভোট আছে তাক সমবেত কৰা। সেইটো যদি বিভাজিত কৰি দিওঁ তেতিয়াহ'লেতো বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰাটো সম্ভৱ নহ'ব। আমি বিজেপিৰ বিৰুদ্ধে যুদ্ধখনত সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধ কৰাৰ পক্ষপাত কৰিছোঁ। CPM অখিলৰ কথা অখিলে কৈছে, বিজেপি এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল। এইটো দলে যোৱা 9টা বছৰত 10টা বছৰতো আমাৰ দেশখনকে জাহান নামৰ পথলৈকে লৈ গ'ল। অৰ্থনৈতিক ক্ষেত্ৰত আজি কি বিপৰ্যয় হৈছে, অৰ্থনীতি ভাঙি পৰিছে, প্ৰায় মানুহৰ কিমান দুখ দুৰ্দশা বাঢ়িছে। আন্তৰ্জাতিক ক্ষেত্ৰতো বিৰাট বিশ্বগুৰু হ'ব খুজিছিল। এতিয়া পাকিস্তানৰ লগত পেহেলগামৰ যেতিয়া প্ৰশ্ন আহিল, ট্ৰাম্পৰ ধমক খাই পেলাই যুদ্ধবিৰতি ঘোষণা কৰি বহি আছে। ট্ৰাম্পে কৈছে মোৰ কথা মতে যুদ্ধবিৰতি হৈছে। আমি সেই কথা স্পষ্ট কৰিবলৈ আজি কৈছোঁ, ভাৰতবৰ্ষৰ মানুহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এইখন চৰকাৰক সমৰ্থন দিছিল, আমিও দিছিলোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰক, আমি এই চৰকাৰৰ লগত আছোঁ। কিন্তু সন্ত্ৰাসবাদৰ লগত যুঁজখন 3 দিনতে থামি গ'ল। এনেকুৱা বহু বিষয় আছে যিখন বিষয়ত এতিয়া ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দেশ। এইখন দেশত 19 কোটিতকৈ বেছি মুছলমান মানুহ বসবাস কৰে। যদি এই মানুহৰ লগত মিলা প্ৰীতি বা সম্প্ৰীতিৰ মাজেৰে দেশখন আগবাঢ়ি নাযায়, 19 কোটি মানুহক আপুনি মাৰি পেলাব পাৰিব নেকি, খেদি পঠাব পাৰিব নেকি? তাতে এটা ৰাস্তা উলিয়াব লাগিব, যাতে আমি গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰূপে সকলোৱে একেলগে থাকিব পাৰোঁ, তাৰ ব্যৱস্থাটো কৰিব লাগিব। প্ৰতিনিয়ত এণ্টি মুছলিম কেম্পেইন কৰে ভাৰতীয় জনতা পাৰ্টি, আৰু হিন্দুত্বৰ কথা কৈ পেলাই আজি হিন্দুত্বৰ কথা কৈ হিন্দুৰ কি স্বাৰ্থ ৰক্ষা কৰিছে? মই ক'লোৱে বজাৰত কি বস্তুৰ দাম পৃথক নেকি? হিন্দুৰ কাৰণে কম আৰু মুছলমানৰ কাৰণে বেছি নেকি? একেই দামটো, একেই দাম। আৰু প্ৰতিনিয়ত যেনেকৈ বয় বস্তুৰ দাম বাঢ়িছে, ঔষধৰ দাম বাঢ়িছে, আজি সাধাৰণ মানুহ জীৱন নিৰ্বাহ কৰাটোই টান হৈ গৈছে। ভাৰতীয় জনতা পাৰ্টি সেই ৰাস্তাতে খোজকাঢ়িছে। প্ৰতিশ্ৰুতি আছিল তেওঁলোকে 2 কোটিকৈ বছৰে কৰ্মসংস্থান দিব। আজি তেওঁলোকে 10 বছৰত 20 কোটি কৰ্মসংস্থান দিছে নেকি? 1 কোটিও দিয়া নাই। বৰঞ্চ কোভিড পৰিস্থিতিৰ মাজত 11 কোটি মানুহৰ কৰ্মসংস্থান গৈছে। আমাৰ অসমতে 23 লক্ষ কৰ্মহীন যুৱক আছে। হিমন্ত বিশ্ব শৰ্মাই ক'লে প্ৰতি বছৰে মই 1 লাখ কৰি দিম, 5 লাখ হ'ব লাগিছে। হৈছে নেকি 5 লাখ? 1 লাখে কোনোমতে সম্পূৰ্ণ কৰিছে। 1 বছৰতে কৰিম বুলি দম্ভ মাৰিলে। মই তেতিয়াই প্ৰশ্ন কৰিছিলোঁ, নোৱাৰে আপুনি, 3 বছৰ লাগিল 1 লাখ হোৱাতে। আকৌ সুধিছোঁ, 3 বছৰ হোৱাৰ লাগিলে আপোনাৰতো 1 লাখ নহ'ল। এই ধৰণৰ মিছা কথাৰে এখন সৰু ৰাজ্য অসম, তাতে 35 লক্ষ যদি কৰ্মহীন যুৱক হয়, এইখন ৰাজ্য কিবা আগবাঢ়িব নেকি? আৰু প্ৰলোভনৰ পিছত প্ৰলোভন, এতিয়া 2 লাখ কৰি দিম, উদ্যমিতা আঁচনি 10,000 কৰি দিম, লাখপতি বনাম। মানুহক প্ৰলোভিত কৰি পেলাই ৰাস্তাত নামাবলৈ চেষ্টা কৰিছে। কিন্তু অৰ্থনীতিটো কি হৈছে আমাৰ? এই পৰহি হিচাপ ওলাইছে, শিক্ষাৰ ক্ষেত্ৰত আমি তলৰ পৰা 2 নম্বৰ, অন্য ক্ষেত্ৰত আমাৰ 23, 27, এইহে আমাৰ অৱস্থা। কিন্তু মুখত কৈ আছে 5 নম্বৰলৈকে যাম। কেনেকৈ যাব 5 নম্বৰলৈকে?
সঁহাৰি নোপোৱাৰ কোনো কথা নাই এতিয়াতো কংগ্ৰেছেও নিজৰ অৰ্গেনাইজেশ্যন বৃদ্ধি কৰাৰ কাৰণে লাগি আছে আমিও আমাৰ অৰ্গেনাইজেশ্যন বৃদ্ধি কৰাৰ কাৰণে লাগি আছোঁ এই যে মেল মিটিংবিলাক কৰি আছোঁ নিৰ্বাচনলৈকে সময় আছে মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক